আমি এতিয়া চাম ৰাডাৰ গ্ৰাফ। ৰাডাৰ গ্ৰাফবিলাক এনেকুৱাকৈ আহে, এইটো ৰাডাৰ গ্ৰাফ বুলি কয়। চ' ইয়াত কুৱেশ্যনটো কৈছে study the radar chart given below and answer the following questions. Radar chart shows the number of buses manufactured by 5 different companies A, B, C, D and E in 2016, 17 and 18. ইয়াত কৈছে এইটো গ্ৰাফ হ'ল 2016, 17 আৰু 18ৰ বাছেছ মেনুফেকচাৰ্ড কিমান বাছ বনাইছে তাৰমানে সেইটো কৈছে। এইটো আৰু আমি উলিয়াম কেনেকৈ এতিয়া, এইটো টেবুল বনাই ল'ব লাগিব। টেবুলটো বনাম কেনেকৈ, প্ৰথমতে এইটো বুজাই দিছোঁ কেনেকৈ কৰিব লাগে। এইটো আমি কি কৰিম, চবেই দেখি পাইছে নহয়? এইটো কোম্পানী এ, এইটো কোম্পানী এ হয় নে, এ বি চি ডি ই বুলিছে না, এ বি চি ডি এণ্ড ই। চ' কোম্পানী এৰ মেনুফেকচাৰিং লাইনটো এইটো হয়, মানে ব্লুটো হ'ল 2016, এই ব্লুটো। তাৰপিছতে অৰেঞ্জ কালাৰটো হ'ল 2017। তাৰপিছতে এটা সৰুকৈ দিছে, এইটো গ্ৰে কালাৰকৈ দিছে 2018ৰ, এইটো 2018ৰ এই লাইনটো। ভালকৈ মন কৰিব লাগিব, এইটো কালাৰটো অলপ হেৰি হৈ আছে, 2018ৰ এইটো। আমি এতিয়া এই চেণ্টাৰ পইণ্টটো দিছে 0, 0। তাৰপিছতে এইটো লাইনটো দিছে এইটো স্কেল হয়, এইটো ডাৰ্ক ব্লেক কালাৰ যে আছে যে, এইটো স্কেল হয়। স্কেলটো কেনেকৈ বনাইছে, ইয়াৰ পৰা চেণ্টাৰৰ পৰা ইয়ালৈকে 1000, ইয়ালৈকে 1000, তাৰপিছতে ইয়ালৈকে 2000, 3000, এইটো 4000, আৰু 0ৰ পৰা 1000ৰ মাজত আৰু এটা লাইন আছে। সেইটো মানে কিমান হ'ব, এইটো যেতিয়া এইটো যদি 1000 হয়, এইটো কিমান হ'ব, এইটো হ'ব 500, লিখি দিছোঁ, এইটো হ'ব 500। তাৰমানে ইয়াত 0ৰ পৰা ইয়ালৈকে 500, তাৰপিছত 1000, তাৰপিছতে ইয়াত তেতিয়াহ'লে কিমান হ'ব, 1500, 1500, ইয়াত 1500 হ'ব, এইটো 2000 হ'ল। তাৰপিছত ইয়াত কিমান হ'ব, 2500, এইটো 3000, 3500, 4000, এনেকুৱা বস্তু। এইটো আমি টেবুল বনাই ল'ব লাগিব প্ৰথমতে, এইটো বহুত হেৰি কনফিউজিং হয় এইটো। চ' টেবুলটো আমি এনেকৈ বনাওঁ, আচ্ছা এনেকুৱা হ'ব। এই ৰেড কালাৰটো বৰ বেয়া। হোৱাইটটো বনাইছোঁ, হোৱাইটটো বনালে ভাল। ৰেড কালাৰ তোমালোকে দেখি নাপাব চাগে। चाहत न होती मुझे और जीने की चाहत न होती। কি হ'ল এতিয়া, এইটো টেবুলটো আমি এনেকৈ বনাই ল'লোঁ। এতিয়া আমি লিখি ল'ম এ বি চি কোম্পানীজবিলাকো আমি লিখি ল'ম, কোম্পানী এ বি চি ডি এন ই। তাৰপিছতে ইয়াতে লিখিম আমি 2000, এইটো ইয়েৰটো 2016, 2017, 2018, 3 বছৰ। তাৰপিছত এতিয়া হ'ল 2000, আমি প্ৰথম চাম 16ৰ এ কোম্পানী এ কিমান দিছে, একদম ওপৰত আছে পইণ্টটো, হয় নাই, এইটো পইণ্টটো একদম ওপৰত আছে, মানে 4000ত আছে। চ' আমি ইয়াত ডাইৰেক্ট লিখি দিম, আমি এইটো লিখিম 4000, 4000 হ'ল। তাৰপিছতে আৰু কোম্পানী বিৰ কিমান হ'ল, এইটো পইণ্টত আছে। এইটো পইণ্টটো আমি কিমান লিখিছিলোঁ, 2000, হয় নাই, কোম্পানী বি 2000। এইটো কালাৰটো 2000, তাৰপিছতে কোম্পানী চিটো কিমান আছে,
এইটো পইণ্টত আছে, এইটো পইণ্টত কিমান হ'ব? আমি কি কৈছিলোঁ? এই ডিভিজনটো কিমান কৰিছিলোঁ আমি? কিমান ধৰিছিলোঁ? 500 হয় নাই? 500, 1000, 1500, 2000কে ধৰিছিলোঁ নহয়। চ' কিমান হ'ব? এইটো ওপৰলৈ বি চি কোম্পানী চি এইটো পইণ্টটো কিমান হ'ব? এইটো কিমান আছে? এইটো আছে তোমাৰ 3000 বাহিৰৰ লাইনটো তলৰটো 3000 হ'লে এইটো কিমান হ'ব? 3500 এইটো। তো 3000 फिर से आ गया तुम 3500 এইটো। তাৰপিছত কোম্পানী ডিটো কিমান আছে? ব্লু কালাৰ হ'লে এইটো কিমান? 1000 ডাইৰেক্ট পইণ্টত আছে। এইটো আমি লিখি ল'লোঁ 1000। ধৰিব পাৰিছে ন? কোম্পানী ইটো কিমান হ'ল এতিয়া? এইটো পইণ্টত আছে মানে কিমান? 1000, 1500, এইটো 1500 হয়। তাৰপিছত 2017 চাওঁ। 17ৰ এই কোম্পানী এ 17টো হ'ল অৰেঞ্জ কালাৰ। কিমান আছে এইটো? 3000। ডাইৰেক্ট ডাটাটো আমি বহাই ল'লোঁ এনেকুৱা 3000। তাৰপিছতে কোম্পানী বিত আছে তাতো 3000 চেম 3000। তাৰপিছতে কোম্পানী চিত আছে কিমান আছে এইটো? 2500 হা। তাৰপিছতে কোম্পানী ডিত কিমান আছে? এইটো কিমান? 2000 হা 2000। তাৰপিছতে ইত কিমান আছে? কনফিউজিং লাগি যায় মোৰে। 3000 এইটো 3000 আছে। ধৰিবই নোৱাৰি ইমান পাতলকৈ দিছে। 2018ত কিমান এতিয়া? ক'ত গ'ল? সেইটো এই 2018 কিমান আছে? ইয়াত 3000 আছিলে মানে এইটো 3500 হা। তাৰপিছত কোম্পানী বিত কিমান আছে? একদম ওপৰত আছে এইটো গ্ৰে কালাৰটো, পাতল গ্ৰেটো, লাইট গ্ৰেটো হা 2018ৰ। কিমান আছে এইটো? 4000। চিট কিমান আছে? এইটো কিমান হয়? 2000 আছে। ডিত কিমান আছে? 3000। তাৰপিছতে এইটো ইট কিমান আছে? ইট কিমান আছে? 1500 হয় নাই? 1500 এইটোৱে। এনেকুৱাকৈ আমি টেবুলটো যদি বনাই লওঁ তেতিয়া এইটো ইমান এই ঝেমেলা এই মকৰা জালটোৰ পৰা ওলাই আহিলোঁ নে নাই হা? এইটোৱে ট্ৰিক্সটো, এইটোৱে মেইন কথাটো। এইটো এই টেবুলটো যদি এবাৰ বনাই ল'ব পৰা যায় তেতিয়া বাকী কুৱেশ্যনবিলাক আমি ইজিলি ছল্ভ কৰিব পাৰোঁ। চ' আমি কুৱেশ্যনটো কেনেকৈ চাওঁ এতিয়া। এই টেবুলটো চবেই লিখি ল'বা। এইটো কুৱেশ্যনটো আৰু এইটো টেবুলটো অলৰেডি মই বনাই থৈছোঁ, কাৰণ এইটো আকৌ ঘূৰি ঘূৰি চাই থাকিব লাগে যে। এইটো কুৱেশ্যনৰ পৰা আকৌ যাম, টেবুলটো ইয়াত লিখিছিলোঁ মই, এইটো চাম, এইবোৰ কৰি থকাতকৈ এইটো অলৰেডি মই বনাই থৈ দিছোঁ হা। मुझे और जीने की चाहत न होती। কি কৈছে কুৱেশ্যনটো? ইফ কোম্পানী বি চল্ড 80%, 90% আৰু 80% buses manufactured by it in 2016, 17 and 18 respectively, then find average number of unsold buses in company B in 2016, 17 and 18. মানে কোম্পানী বিয়ে 80%, 90% and 80% বাছেছ মেনুফেকচাৰ্ড কৰে হা এই তিনিটা বছৰত 2016, 17 আৰু 18ত। মানে কোম্পানী বিয়ে 2016ত 2000 এটা ওলাইছে, 17ত 3000, 18ত 4000 টোটেল বাছ মেনুফেকচাৰ্ড কৰিছে। এইটো পাৰ্চেণ্টেজত দিয়া আছে হা। ইমানটা মেনুফেকচাৰ কৰিছে আৰু ইমানটা চেল কৰিছে 80%, 90%। তাৰমানে আমি ইয়াৰ পৰা আমি এই পাৰ্চেণ্টেজ ওলাব পাৰিম। কেনেকৈ উলিয়াম এতিয়া?
এটা কথা মনত ৰাখিবা সদায়, পাৰ্চেণ্টেজ এইটো যে আছে পাৰ্চেণ্টেজ মানে সদায় হয় 100 হা। ইয়াতে মানে 80% বুলি কৈছে, মানে 80% মানে 100ৰ 80, বুজিলা? 100ৰ 80 তাৰ কিমান থাকিলে ডিফাৰেঞ্চটো কিমান হয় 20, মানে ইয়াত 80% চল্ভ বুলি কৈছে, মানে চেল কৰিছে 80% যদি চল্ভ কৰে তেতিয়া কিমান থাকি যাব, আনচল্ডটো কিমান হ'ব, আনচল্ডটো হ'ব 20, হয় নাই? কাৰণ 80 যদি চেল কৰিছে তেতিয়া চেল নকৰা কিমান আছে 20। চিমিলাৰলি এইটো 90 যদি চেল কৰিছে তেতিয়াহ'লে চেল নকৰা কিমান থাকি যাব 10। তাৰপিছতে 80 যদি চেল কৰিছে তেতিয়া কিমান হ'ব আকৌ চিমিলাৰলি এইটো 20 হা। কেছটো সেইটো। এতিয়া আমি ইয়াৰ পৰা কেনেকৈ উলিয়াম, এইটো হৈছে ফাইন এভাৰেজ নাম্বাৰ অফ আনচল্ড বাছেছ। আনচল্ডটো উলিয়াব গৈছেতো আমাক, যোনটো বিক্ৰী হোৱা নাই, মানে এইটো বিক্ৰী হোৱাটো দিছে ডাটা, বিক্ৰী নোহোৱাটো কেনেকৈ উলিয়াম, 80%ৰ কিমান কৈছিলোঁ এইটো 20 হা। 80% চেল কৰিছে, 20% চেল কৰা নাই, মানে 20% অফ আমি কিমান উলিয়াম, এইটো কোম্পানী বি হয় নাই, কোম্পানী বিৰ এইটো ডাটা 2000 এইটো কিমান হ'ব এইটো তেতিয়া 20% হ'লে। চোৱা সেনেকৈ কৰি দিছোঁ মই, পাৰ্চেণ্টেজ মানে 100 নহয় জানো, 100 অফ মানে ইনটু তাৰপিছতে এইটো দুটা কাটি দিলোঁ হা। কিমান হ'ল এইটো 2 কিমান হ'ল 400 হা। ইয়াৰ তাৰমানে এতিয়া 2016ত 2000টা চেল কৰিছিলেতো, টোটেল মেনুফেকচাৰ আছিলে 2000, তাৰমানে 400টা বিক্ৰী যোৱা নাই হা। 400টা বিক্ৰী যোৱা নাই, মানে কেইটা বিক্ৰী গ'ল ইয়াৰ পৰা 1600। চ' আমি এইটো এতিয়া ছাইডত লিখি ল'ম, 400 ওলালে হা, কোম্পানী বি 400। তাৰপিছতে 90% হ'লে কিমান থাকি যাব 10। তাৰপিছত আমি 10% অফ আকৌ উলিয়াম এইটো কোম্পানী বিৰ 2017ত কিমান আছে 3000 হা। 3000 এইটো আমি চিমিলাৰলি এনেকৈ উলিয়াই ল'ম, 10/100 ইনটু 3000, এইটো 0 কাটিলোঁ কিমান হ'ল 300 হা। 300 হ'ল। তাৰপিছত চিমিলাৰলি 80% চল্ভ হৈছে, তাৰমানে আনচল্ভ কিমান থাকিলে 20%। 20% অফ 2018ত কিমান আছে 4000। চ' এইটো কিমান হ'ব এতিয়া 20/100 ইনটু 4000। চ' 0 কাটিলোঁ কিমান হ'ল এইটো 800 হয় নাই, 800 থাকিলে, তাৰমানে টোটেল ইমানটা বিক্ৰী নাই যোৱা। ইয়াত কৈছে, কুৱেশ্যনটোত কৈছিলে ফাইণ্ড এভাৰেজ নাম্বাৰ অফ আনচল্ড বাছেছ ইন কোম্পানী বি। এভাৰেজটো আমি এতিয়া কেনেকৈ উলিয়াম, 3টা ডাটা থাকিলে মানে সদায় 3টা ডাটাটো প্লাছ কৰি কিনি ডিভাইড বাই 3 হ'ব। যদি 4টা ডাটা থাকে, ইয়াত যদি ছাপ'জ এনেকৈ 100 থাকে তেতিয়া 4টা হ'লে মানে প্লাছ কৰি কিনি ডিভাইড বাই 4 হ'ব, 5টা থাকিলে মানে ডিভাইড বাই 5 হ'ব, এইটো কথা। চ' এতিয়া এইটো নহয়, চ' এইটো আমি এড কৰিলোঁ 0 কিমান হয় 4 5 6 7 প্লাছ এইটো কিমান হয় 15 1500 হ'ল। তাৰপিছত এটা কি কৈছে, এইটো ডিভাইড এইটো 1500 কিমান আছে 1500 হয়তো, 1500টো এটা ডিভাইড বাই কিমান কৰিব লাগিব 1 2 3 ডিভাইড বাই 3, এইটো ডিভাইড কৰিলে কিমান হয়, এইটো চিধা কথা 500 ডাইৰেক্ট হয় নাই। চ' আমাৰ ইয়াৰে এনচাৰটো এতিয়া হ'ল 500, এইটো অপশ্যন চি, বুজিলা? এইটো মনত ৰাখিবা, পাৰ্চেণ্টেজ সদায় মনত ৰাখিবা, পাৰ্চেণ্টেজ ইজ ইকুৱেল টু অলৱেজ 100 অলৱেজ। পাৰ্চেণ্টেজ বুলি ক'লেই 100 আৰু মেনশ্যন কৰা হ'বও পাৰে, মেনশ্যন নাথাকিবও পাৰে, পাৰ্চেণ্টেজ মানে সদায় হয় 100। এতিয়া আমি নেক্সট কুৱেশ্যনত যাম। এইটো নেক্সট কুৱেশ্যন, পঢ়ি ল'বা দেই কুৱেশ্যনবিলাক ভালকৈ, ইজি হয়। এতিয়া টেবুলটোতো বনাই থোৱা আছে, কুৱেশ্যনটো কি আৰু এইটো সৰু সুৰা এইটো ইজি চাম এইবিলাক। চ' চোৱা এতিয়া
buses manufactured by company A in 2016 আৰু 18 দুবছৰৰ কৈছে মানে 2016 and 18 2016 আৰু 18 এই দুই বছৰত A company এইটো কোম্পানীয়ে are what percentage more 16 together বুলি কৈছে হা together মানে এই দুটা প্লাস কৰিব লাগিব আৰু what percentage more or less then bus manufactured by company D in 2017 and 18 মানে company কিমান D A2 আৰু A2 আৰু D টো কম্পেয়াৰ কৰিব গৈছে কিমানৰ ইয়াৰ 2017 আৰু 2018 কম্পেয়াৰ কৰিব গৈছে কম্পেয়াৰ কৰি what percentage more or less কিমান পাৰ্চেণ্ট কম বেছ হৈছে এইটো উলিয়াব লাগে হা মই কৈছোঁ না পাৰ্চেণ্টেজ মানে হ'ল 100 এইটো চ' আমি এইটো এড কৰিম এতিয়া কিমান ডাটাটো মই অলৰেডি টিক আউট কৰি দিছোঁ এইটো চ' 4000 আৰু 3500 হা এইটো এড কৰিলে কিমান হ'ব 00547 7500 তেতিয়া কোম্পানী ডিৰ ডাটাটো কিমান 17 and 18ত 2000 আৰু 3000 এই দুটা এড কৰিলে কিমান হ'ব 5 হয় নাই ডিফাৰেন্স উলিয়াব গৈছে ডিফাৰেন্স মানে হ'ল এইটো মাইনাস কৰিব লাগিব হয় নাই ডিফাৰেন্স নহয় কি ক'লে what percentage more or less কিমান কম বেছ হৈছে তাৰমানে এইটো কিমান কম বেছ হৈছে এই দুটাৰ ডিফাৰেন্সটো আগতে উলিয়ালে ইজি হৈ যায় এই দুটাৰ তাৰমানে কিমান হ'ব 7500ৰ পৰা যদি 5000 মাইনাস কৰি দিওঁ কিমান থাকিল আমাৰ এইটো 1500 হ'ব নহয় জানো 1500 হয় ন 5 6 নহয় ন 2500 হ'ব 2500 চ' এতিয়া কৈছে 2500 টো কিমান পাৰ্চেন্টেজ হ'ব ইয়াৰ আমি অকল এইটো কি এইটো ডাটা কিয় চাইছোঁ এইটো চোৱা নাই কিয় আমি কাৰণ ইয়াত কৈছে যে what percentage more or less then বুলি কৈছে দেন কাৰ লগত কম্পেয়াৰ কৰিছে ইয়াৰ লগত 2017 18 এইটো আমাৰ 2017 18ৰ ডাটা আছিলে এইটো এড কৰিছিলোঁ নহয় চ' আমি এইটোহে চাম এইটো নাচাম বুজিলা চ' এতিয়া এইটো নাম্বাৰটো ইয়াৰ কিমান হয় আধা হয় হয়নে নহয় 2500 ইনটু 2 কৰিলে মানে এইটো 5000 নহয় জানো আধা হয় আধা মানে কি 50% হয়নে নহয় চ' ইয়াৰ আনচাৰটো হ'ল 50% অপশ্যন এ বুজিছানে নে কিবা কনফিউজন লাগিছে নি ইয়াত কনফিউজন লাগিলে আকৌ এবাৰ চাই ল'বা আৰু কুৱেশ্যনটো ভালকৈ পঢ়িবা কুৱেশ্যনটো যদি বুজি পোৱাৰ ওপৰতে কথা কুৱেশ্যনটো যদি ভালকৈ বুজি নোপোৱা এইবোৰ বস্তু সাধাৰণ চিম্পল বস্তু এটাৰ কাৰণে ভুল হৈ যায় এইটো দেন বুলি কৈছে কাৰ দেন মানে হ'ল কম্পেয়াৰ কৰা হা কাৰ লগত কম্পেয়াৰ কৰা ইয়াৰ লগত কোম্পানী A2 আৰু কোম্পানী D2 কম্পেয়াৰ কৰিছে হা আৰু কিমান পাৰ্চেন্টেজ more or less কম বেছ হৈছে সুধিছে চ' আমি এইটো ডাটাহে চাইছোঁ এতিয়া নেক্সট কুৱেশ্যনত যাম চ' ইয়াত কি কৈছে if buses sold by company B and E in 2016 are 75% and 80% respectively then find ratio of buses sold by company B and E together in 2016 to unsold buses of company B and E together in 2016 মানে কোম্পানী বি আৰু ই এ 2016ত 75% আৰু 80% চেল কৰিছে মানে কোম্পানী বি এ চেল কৰিছে 75% কোম্পানী ই এ চেল কৰিছে 80% আমি চাব লাগিব কোম্পানী বি আৰু ইৰ ডাটাটো ইন কোনটো ইয়াৰ গৈছে 2016
2016 এইটো ইয়াৰত 2000 ইয়াৰত তাৰমানে 75% আৰু 80% মানে ইয়াৰ এইটোতো টোটেল হয়, এইটো টোটেল মেনুফেকচাৰ্ডৰ পৰা 75% চেল কৰা বুলি কৈছে। ইয়াৰ 75% চেল কৰিছে, ইয়াৰ 75% চেল কৰিছে আৰু ইয়াৰ চেল কৰিছে 80%। এতিয়া আমি উলিয়াই ল'ম কিমান চেল কৰিছে, কৈছিলোঁ নহয় পাৰ্চেণ্টেজ মানে 100। চ' কি হয় এতিয়া 75% অফ কিমান আছে ডাটাটো 2000। আমি এইটো কেলকুলেশ্যন কৰি উলিয়াওঁ 75 ডিভাইড বাই 100, পাৰ্চেণ্টেজ মানে 100 ইনটু 2000। চ' 0 কাটিলোঁ এইটো 75টো ডাবল কৰিলে কিমান হ'ব, কি আমি 70টো কৰি লওঁ। 70 ইনটু 2 কিমান হয় 140 প্লাছ এইটো 5টো ডাবল কৰিলে কিমান 10 হয়, এনেকুৱা আহিলে 150। 150 মানে 0টো আছিলে, ইয়াত ওলাব 1500টা চেল কৰিছে কোম্পানী বিয়ে। তাৰমানে 2000ৰ পৰা 1500 চেল কৰিছে, কিমানটা চেল কৰা নাই তেতিয়াহ'লে থাকি যাব ইয়াত 500 আনচল্ড। এতিয়া আমি ভেলু চাম নেক্সটটো 2000 ইৰ ভেলুটো চাম। ই হ'ল টোটেল মেনুফেকচাৰ 2005, তাৰমানে আৰু কৈছে যে 80% অফ 2500 চেল কৰিছে, মানে এইটো কেলকুলেশ্যন কৰি উলিয়ালে কিমান হ'ব 8/100 ইনটু 2500। চ' 0 কাটিলোঁ, এইটো ডিভাইড কৰিলে মানে এইটো 25 ইনটু 8 কৰিলে মানে হয় 200 হয়নে। 25 ইনটু 4 হ'লে মানে কিমান হয় 100, তাৰপৰা 4টো ডাবল কৰিলে মানে 200, তাৰপৰা 0টো অকল কৰিলোঁ 2000 চেল কৰিছে 2500ৰ পৰা, মানে কিমান থাকি গ'ল ইয়ানে থাকি গ'ল ইয়াতো 500 আনচল্ড। চ' এতিয়া আমি কি কৰিম, ইয়াত কৈছে ফাইণ্ড দ্য ৰেচিঅ' অফ বাছেছ চল্ড বাই কোম্পানী B&E টু আনচল্ড বাছেছ। মানে ৰেচিঅ' উলিয়াব কৈছে কিহৰ, চেল আৰু আনচল্ড বাছৰ। মানে এইটো চেল ভেলুটো হয় নাই, এই দুটা চেল ভেলু, তাৰপিছতে এইটো হয় আনচল্ড ভেলু। চ' এই টোটেলটো উলিয়াব কৈছে না B&E। চ' এই দুটা প্লাছ কৰিম, তাৰপিছতে এইটো আৰু এইটো প্লাছ কৰিম। কেনেকুৱা হ'ব এতিয়া 1500 আৰু 2000, এই দুটা প্লাছ কৰি দিলোঁ 005 3 3500 আৰু ইয়াতে কিমান আছে 500 1000 হয় নাই 1000। চ' এইটো আমি এই দুটা ৰেচিঅ' ওলাব, মানে ৰেচিঅ' মানে এই দুটা ইছটো বহাই দিলোঁ ইয়াতে। এতিয়া এইটো কেলকুলেশ্যন কৰিলে কিমান হ'ব, কেঞ্চেলেশ্যন যদি 0 কাটি দিলোঁ, তাৰপিছত 35 তেনেকৈ 5 দি যাব, 5 2 10, তাৰপিছতে 5 735, মানে আনচাৰটো হ'ল 7:2। 7:2 হয় এইটো অপশ্যন ডিটো ৰাইট এনচাৰ 7.2। বুজি পাইছা নহয়, বুজি নাপালে আকৌ চাই ল'বা। এইটো ইয়াত কৈছে ফাইণ্ড দ্য ৰেচিঅ' অফ বাছেছ চল্ড এণ্ড আনচল্ড, আৰু 75% যদি চেল কৰিছে তেতিয়া আৰু কিমান চেল কৰা নাই কৈছিলোঁ নতুন কুৱেশ্যন 25%। আমি 25% অফ ইয়াৰ পৰা উলিয়াব পাৰোঁ, কিন্তু ইমানখিনি দুটা প্ৰচেছ কিয় কৰিব লাগে, এইটো অলৰেডি ওলাই থোৱা আছে, সেইকাৰণে আমি ইয়াৰ পৰা ডাইৰেক্ট মাইনাছ কৰি দিলোঁ। টোটেল মেনুফেকচাৰ 2000 আছিলে, তাৰ 1500 চেল কৰিছে, মানে থাকি গ'ল 500 বিক্ৰী যোৱা নাই, সেইটো কথাটো। আমি নেক্সট কুৱেশ্যন। চ' এইটো কুৱেশ্যনত কৈছে buses manufactured in 2018 by all these 5 companies, মানে কোম্পানী A B C D E গোটেইকেইটা কোম্পানীয়ে together are approximately what percent of buses, মানে what percent of buses manufactured in 2016। আচ্ছা, এই গোটেইকেইটা কোম্পানীয়ে 2018ত কিমান মেনুফেকচাৰ কৰিছে আৰু 2016ত যিমান মেনুফেকচাৰ কৰিছে তাৰ পাৰ্চেণ্টেজটো উলিয়াব গৈছে। এপ্ৰক্সিমেটলি মানে হ'ল
নাম্বাৰটো ইফাল ইফাল হ'ব পাৰে, কিন্তু এপ্ৰক্সিমেটলি কোৱাৰ লগে লগে বস্তুটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এইটো। what percentage of buses manufactured in 2016? মানে আমি এটা কি কৰিম, আমি 2016 আৰু 2018 এই গোটেইকেইটা কোম্পেনীয়ে যিমান মেনুফেকচাৰ কৰিছে সেই টোটেল কৰিব লাগিব। টোটেল কৰি কিনি এইটো ডিফাৰেঞ্চটো উলিয়াব লাগিব কিমান পাৰ্চেণ্টেজ। চ' আমি এতিয়া কেনেকৈ উলিয়াম, প্ৰথম এইটো টোটেল কৰি ল'ম। কিমান লিখি লওঁ ৰ'বা, 3500, 2000 কিমান 2018 গৈছেতো, 2018 আছে 3500, 4000, 2000, তাৰপিছত আছে 3000, তাৰপিছত আছে 2500, মানে এইটো টোটেল কৰিলে কিমান হ'ব, 0 0 5 5 10 1 থাকিলে মানে 4 5 6 7 8 9 10 11 12 13 14 15 1500, মানে 2016 হ'ল 1500। তাৰপিছত চিমিলাৰলি হ'ল 2006, চৰি এইটো 1500টো 2018 ভেলু 15,000। চ' 2016 কিমান হ'ব, 4000 প্লাছ 2000 প্লাছ 3500 1000 2500, চ' প্লাছ প্লাছ এইটো 550 কি হ'ল 1 থাকিলে 4 5 6 7 8 9 10 11 12 13 ঠিক আছে নে, এবাৰ চাই লোৱা 1300 13,000। এতিয়া কি কৰিম, 1500 আৰু 13 দুটা ভেলু ওলাই গ'ল নহয়। এতিয়া কি কৈছে, অকল পাৰ্চেণ্টটোৱে ওলাব গৈছে, পাৰ্চেণ্ট অফ বাছেছ, মানে প্ৰথম 2018 তাৰপিছতে কি কৈছে, ইজ হোৱাট পাৰ্চেণ্ট অফ কৈছে নহয়, কাইলৈ কম্পেয়াৰ কৰিছে 2016, মানে 2018টোক 2016 লগত কম্পেয়াৰ কৰিছে, কিমান পাৰ্চেণ্ট বুলি কৈছে চ' কি হ'ব 2018টো আগতে লিখি ল'ম, প্ৰথমত থকাটো 1500, ইজ হোৱাট পাৰ্চেণ্টেজ, মানে ইয়াৰ 2016 ভেলুটো কিমান আছিলে 1300। এইটো মই অলপ সৰু কৰি লওঁ, সৰু কৰিলে মানে কি হ'ব, জিৰ'কেইটা কাটি দিম বাৰু, যিহেতু ভেলু নাই না, যিহেতু কাটি দিলে এইটো থাকি গ'ল, ইজ হোৱাট পাৰ্চেণ্টেজ মানে হ'ব 15/13, পাৰ্চেণ্টেজ বুলি ক'লে 100 নহয় জানো, কৈছিলোঁ যে 100টো বহাই দিলোঁ। এইটো এটা কেলকুলেশ্যন কৰিলে কিমান হ'ব, এইটো ইনটু কৰি দিওঁ 1500/13, এইটো যদি কেলকুলেশ্যন কৰোঁ, এইটো কেলকুলেশ্যন কৰিলে মানে আমাৰ ওলায় 115, কি হৈছে ন 115.38 ওলায় আৰু ইয়াতে কৈছে না কথাটো এপ্ৰক্স হয় নাই, এপ্ৰক্সিমেটলি আহিলে মানে কি হয়, এইটো নাম্বাৰটো ভেলুটো ইফাল সিফাল হ'ব পাৰে, কম বেছি হ'ব পাৰে। ইয়াতে আৰু আছে 6 কিমান কেনেকৈ আহে, চ' ইয়াতে আনচাৰত আমাৰ অপশ্যনত কি আছে, 115 আছে নাই, 115 আছে এইটো, চ' অপশ্যন ইটো আমাৰ আনচাৰ হ'ব 115, এপ্ৰক্সিমেটলি কৈছে নহয়, চ' পিছৰটো আমি ধৰা নাই আৰু, বুজিলা, এইটো আৰু ইজি, আগৰকেইটাত এইটো আৰু ইজি আছিলে। চ' এনেকৈ এই টেবুলটো বনাই ল'লে মানে এইটো কৰিবলৈ ইজি হৈ যায়। টেবুলটো আৰু কুৱেশ্যনটো বুজি পোৱাৰ কথা, আৰু এই কুৱেশ্যনটো যদি ভালকৈ বুজি পোৱা তেতিয়া এইটো আনচাৰটো ওলাই যায়, ৰিডিংটো ভাল হ'ব লাগিব। এতিয়া এইটো টেবুলটো ইমান কনফিউজন, বা এই কনফিউজনৰ পৰা ক্লিয়াৰ হ'বৰ কাৰণে এইটো ধুনীয়াকৈ টেবুলটো অৰ্গেনাইজ কৰি ল'লোঁ এনেকুৱা। তাৰপিছতে নেক্সট কুৱেশ্যনত যাম আমি, এইটো ইয়াত কৈছে এভাৰেজ নাম্বাৰ অফ বাছেছ মেনুফেকচাৰ্ড বাই কোম্পানী বি চি এণ্ড ডি, গোটেইকেইটা নাই কোৱা, তিনিটাহে কৈছেচোন। আচ্ছা, কোম্পানী বি চি আৰু কোম্পানী ডি এভাৰেজ নাম্বাৰ অফ বাছেছ, আচ্ছা এভাৰেজ নাম্বাৰ অফ বাছেছ বাই কোম্পানী বি চি ডি ইন 2017 এইটো ভেলু 2017
are how much more or less than buses manufactured by company D and E together in 2016? মানে কৈছে কোম্পানী বি চি আৰু ডি এ 2017 যিমান মেনুফেকচাৰ কৰিছে সেইটো কিমান কম বেছ হৈছে আৰু ডি আৰু ইৰ পৰা মানে ডি আৰু ই টোটেল কৰি কিনি আৰু বি চি আৰু ডি এই তিনিটা টোটেল কৰি বি চি এন ডি কৈছেতো আৰু ইয়াতে কৈছে ডি আৰু ই হা এই তিনিটা কোম্পানীয়ে কিমানখিনি মেনুফেকচাৰ কৰিছে আৰু এই দুটা কোম্পানীয়ে মিলি কিনি যিমান মেনুফেকচাৰ কৰিছে of the year 2017 and 2016 এইটো 2016 ভ্যালু হয় of 2016 এইটো মই এনেকৈ দি দিলোঁ এইটো তাৰপিছতে ইয়াৰটো হ'ল DNE-টো 2016 এইটো দুটা ভ্যালু কম্পেয়াৰ কৰিব লাগে আৰু how much more or less কিমান কম বেছ হৈছে এইটো কৰিব লাগে সো আমি কি কৰিম এতিয়া এইটো টোটেল কৰিম প্ৰথমতে কৰিম আমি 2017 এর ভ্যালুটো BCD 2017 এর ভ্যালু কিমান আছে 3000 2500 আৰু কিমান আছে 2000 সো এইটো 000 হ'ল আৰু 5 হ'ল তাৰপিছতে কিমান হ'ল 7500 হ'ল তাৰপিছত এটা নেক্সট উলিয়াম আমি D আৰু E in 2016 D আৰু E কিমান হ'ল 1000 আৰু 2500 so it will be 3500 okay it will be 3500 তাৰপিছত কৈছে are how much more or less মাইনাস কৰি দিওঁ কিমান কম বেছ হৈছে সুধিছে হয়নে এভাৰেজ নাম্বাৰ কৈছে নহয় এভাৰেজটো উলিয়াব কৈছে এইটো টোটেলটো মাইনাস কৰিলে নহ'ব আমি কি কৰিব লাগিব প্ৰথম এভাৰেজটো উলিয়াই ল'ব লাগিব হা সো আমি ইয়াৰে এভাৰেজটো কেনেকৈ উলিয়াম 7500 টোটেল কৰিছিলোঁ নহয় ডিভাইড বাই 3 হ'ব কাৰণ এইটো তিনিটা ভ্যালুটো ডিভাইড বাই 3 এইটো 3 ডিভাইড কৰিলে কিমান হ'ব 7500 divided by 3 কিমান হ'ব 3 2 6 3 5 15 2500 এতিয়া কি হ'ব আমি এইটো উলিয়াই ললো 2500 হ'ল নহয় এভাৰেজ নাম্বাৰ উলিয়ালো তো এই এভাৰেজ নাম্বাৰ উলিয়াই কিনি কম্পেয়াৰ কৰিবলৈ কাৰ লগত কোম্পানী DNE কেনেকৈ কম্পেয়াৰ হ'ব মানে কি বুলি কয় more what how much more or less বুলি কৈছে না then তো কি হ'ব ইয়াৰ পৰা 2500 পৰা 3500 পৰা 2500 মাইনাস কৰিলে কিমান হয় 1000 হয়নে নহয় 1000 so our answer will be 1000 option D বুজিছা ইয়াত কৈছে না এভাৰেজ নাম্বাৰ অফ বাসেছ ম্যানুফ্যাকচাৰিং কোম্পানী BCD তাৰ মানে এই তিনটা ভ্যালু এভাৰেজ উলিয়াব লাগিব আমি এভাৰেজ উলিয়াই ললে টোটাল কৰি কিনে ডিভাইড বাই 3 কৰিলো এভাৰেজ উলাই গল 2500 আৰু হেতু কালত কম্পেয়াৰ কৰিম এইটো ইয়াৰ লগত DNE টুগেদাৰ ইন 2016 ইয়াৰ এভাৰেজ উলিয়াব নালাগে কাৰণ অকল ইয়াৰ উলিয়াব লাগে এইটোটো এভাৰেজ উলিয়াৰ কথা কোৱা নাই নহয় কাৰণে বুজিছা সো এটা আনসাৰ হ'ব আমাৰ 1000 দিস ইজ দ্য আনসাৰ সো আজি টপিকটো ইয়াতে শেষ কৰিলো আমি নেক্সট ক্লাছত আকৌ বেলেগ এনেকা লৈ আহিম এটা আৰু আমি কি শিকালো প্ৰথম চাইছিলো আমি লাইন গ্ৰাফ চাইছিলো তাৰ পিছতে প্ৰিভিয়াস ক্লাছত আমি চোৱা নাছিল জানো আমি চাইছিলো প্ৰিভিয়াস ক্লাছত এইটো চাইছিলো হয়নে এইটো হ'ল লাইন গ্ৰাফ তাৰপিছত আমি যেতিয়া চালো ৰাডাৰ তাৰপিছতে আৰু থাকি গ'ল আৰু থাকিব তোমাৰ এইটো লাইন গ্ৰাফটো হ'ল তাৰপিছতে ৰাডাৰটো হ'ল তাৰপিছত আৰু আহিব বাৰ গ্ৰাফ আছে পাই চাৰ্ট আছে টেবুলাৰ এইকেইটা মই নেক্সট ক্লাছত চাম